ফাকুৱা উৎসৱ বা দোলযাত্ৰা উপলক্ষে 4 মাৰ্চ না 3 মাৰ্চ বন্ধ হ'ব এই সম্পৰ্কে শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ মাজত বহুত এটা ডাঙৰ কনফিউজন আছে। তো গতিকে 4 মাৰ্চত বন্ধ হ'ব না 3 মাৰ্চত বন্ধ হ'ব এই সম্পৰ্কে এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে। তো গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ কথাখিনি ক'বলৈ যত্ন কৰিম যে কোনদিনা বন্ধ হ'ব। নমস্কাৰ, আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু যদি আপোনালোকে ফেচবুকত আছে পেজটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এই অৰ্ডাৰখন আহিছে আমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা আহিছে আৰু এই অৰ্ডাৰখন মতে যে আমাৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ 2025-26 শিক্ষাবৰ্ষৰ যি শৈক্ষিক দিনপঞ্জী আছিলে সেই শৈক্ষিক দিনপঞ্জীত ফাকুৱা উৎসৱ বা দোলযাত্ৰা উপলক্ষে 4 মাৰ্চ দিনটোকে বন্ধ থাকিব বুলি দেখুওৱা হৈছিল। কিন্তু আমাৰ যি অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত যোনটো আমাৰ বন্ধৰ তালিকা আছিলে সেই বন্ধৰ তালিকাত 3 মাৰ্চটোহে ফাকুৱা উৎসৱ বা দোলযাত্ৰা উপলক্ষে বন্ধ থাকিব বুলি কোৱা হৈছিল। তো গতিকে তলতে এটা বিশেষ স্পষ্টীকৰণ দিছে যে সেই অনুসৰি ফাকুৱা উৎসৱ দোলযাত্ৰা উপলক্ষে 4 মাৰ্চ 2026-ৰ পৰিৱৰ্তে 3 মাৰ্চ 2026-ত দিনটো বন্ধ থাকিব বুলি ইয়াত উল্লেখ কৰা হৈছে। তো গতিকে আপোনালোকে নিশ্চয় ক্লিয়াৰিফিকেশ্যনটো বুজি পাইছে যে 4 মাৰ্চৰ সলনি 3 মাৰ্চ দিনটোহে ফাকুৱা উৎসৱ বা দোলযাত্ৰা উপলক্ষে বন্ধ থাকিব। তো আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো ছাৰ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ যেনে আমাৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ আপোনালোকে MDM-ৰ মেছেজ কেনেকুৱা পঠাব লাগে, লিভসমূহ কেনেকৈ এপ্লাই কৰিব লাগে, লগতে আপোনালোকে লিভসমূহ এপ্লাই কৰাৰ পাছত কেনেকৈ আপোনালোকে ইয়াক এপ্ৰুভ কৰিব লাগে, আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।